নমস্কাৰ, মই ডক্টৰ আবুল কালাম আজাদ, মহকুমা চিকিৎসা বিজ্ঞান চাপৰ ব্লক PHC। আজিৰ এই সংবাদমেলখন আয়োজন কৰাৰ মেইন উদ্দেশ্য হৈছে যে জিলা স্বাস্থ্য সেৱা সমাজৰ মাননীয় সভাপতি তথা জিলা আয়ুক্তৰ নেতৃত্বত আমাৰ জিলাখনত স্বাস্থ্য সেৱা আগুৱাই লৈ যোৱাৰ এটা নতুন প্ৰচেষ্টা অব্যাহত আছে। গতিকে আমাৰ FRUখন কণ্টিনিউ কৰাৰ কাৰণে সিজেৰিয়ান কৰাটো বাধ্যতামূলক। মাহত 5টাকৈ সিজেৰিয়ান কৰিব লাগে, মিনিমাম মাহত 5টাকৈ সিজেৰিয়ান কৰিব লাগে FRU এখন কণ্টিনিউ কৰাৰ কাৰণে। গতিকে এই FRUখন আমি এই মাহৰে 5 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ। আমাৰ চাপৰ FRUত যোৱা 5 তাৰিখে আমি সফলতাৰে সিজেৰিয়ান কৰি আমি এটা শিশু প্ৰসৱ কৰাইছোঁ। গতিকে সিজেৰিয়ান কৰি থকা অৱস্থাত বা সিজেৰিয়ান কৰাৰ কাৰণে ব্লাডৰ প্ৰয়োজন, কেতিয়াবা ব্লাডৰ প্ৰয়োজন হ'ব পাৰে। যিহেতু এইখন চাপৰ FRU, এই চাপৰ FRUখন আমাৰ মাদাৰ ব্লাড বেংক ধুবুৰী মেডিকেল কলেজত আছে। আমি ভাবিছোঁ যদি আমি ইয়াতে ব্লাড ডনেশ্যন এটা কেম্প কৰিব পাৰোঁ। আমাৰ জিলা আয়ুক্তৰ নেতৃত্বত আমাৰ এটা আদেশ দিছে যে আপোনালোকে চাপৰ অঞ্চলৰ মানুহৰ পৰা আবেদন কৰি ইয়াৰ NGO ক্লাব যিমান মানুহ আছে, যিমান এছ'চিয়েশ্যন আছে, যিমান সংগঠন আছে, সকলোকে লগত লৈ এটা ব্লাড বেংক কৰক। আৰু সেই মৰ্মে আমি অহা জানুৱাৰী মাহৰ 9 তাৰিখ বৃহস্পতিবাৰে 10 বজাৰ পৰা চাপৰ ব্লক PHCত এটা মেগা ব্লাড ডনেশ্যন কেম্প এৰেঞ্জ কৰিছোঁ। মই চাপৰ ব্লক PHCৰ মহকুমা চিকিৎসক হিচাপে মই এই বৃহত্তৰ অঞ্চলৰ ৰাইজক অনুৰোধ কৰিছোঁ, আপোনালোকে দলে বলে আহি এই মেগা ব্লাড ডনেশ্যন কেম্পটো ছাকচেছ কৰিব। তাৰে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ। ব্লাড ডনেশ্যন কেম্পত 18 বছৰৰ পৰা 45 বছৰৰ যিকোনো সুস্বাস্থ্য লোকে ব্লাড ডনেশ্যন কৰিব পাৰে। ব্লাড ডনেশ্যন এটা মহৎ কাম। এই মহৎ কামটো সকলোৱে কৰক আৰু আমাৰ চাপৰ FRUখনক ব্লাড ডনেশ্যন কৰি আমি যাতে সফলতাৰে ইয়াৰ সিজেৰিয়ান কৰি যাব পাৰোঁ। দুখীয়া গৰীব আমাৰ এই বৃহত্তৰ অঞ্চলত যিবোৰ আছে, গৰ্ভৱতী মহিলা আছে, যিসকলে বাহিৰত যাব নোৱাৰে, তেখেতসকলক যাতে আমি বিনামূলীয়াকৈ এই চাপৰ FRUত সিজেৰিয়ান কৰি আমি সেৱা আগবঢ়াব পাৰোঁ। এইখিনিয়ে ক'ব লগা। গতিকে মই আপোনালোকৰ জৰিয়তে, আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই এই বৃহত্তৰ চাপৰ চালকচা অঞ্চলৰ সকলো মানুহকে মই অহা 9 তাৰিখে 9 জানুৱাৰী বৃহস্পতিবাৰ দিনা 10 বজাত যাতে আমাৰ এই ব্লাড ডনেশ্যন কেম্পটো ছাকচেছ হয় বা সফলতাৰে যাতে আমি ব্লাড ডনেশ্যন কেম্পটো ছাকচেছ কৰিব পাৰোঁ, আপোনালোকৰ সহায় তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ কৰিলোঁ। যিকোনো সিজেৰিয়ান কৰিবলৈ হ'লে যিকোনো গৰ্ভৱতী মহিলাৰ যিটো ব্লাড গ্ৰুপ, সেই ব্লাড গ্ৰুপটো ব্লাড বেংকত মজুত থাকিব লাগে। আমাৰ চাপৰ ব্লক PHCত আমাৰ ব্লাড ষ্ট'ৰেজ ইউনিট আছে। গতিকে আমি ব্লাডটো তাতে ৰাখিব পাৰিম। যেতিয়া ব্লাড লাগক আৰু নালাগক, যিকোনো সিজেৰিয়ান কৰোঁতে ব্লাডটো থাকিব লাগিব। ব্লাডটো থকাৰ পিছতহে সিজেৰিয়ান কৰা হয়, এইটো নিয়ম। সেইকাৰণে ৰক্ত মজুত নথকাৰ কাৰণে অসুবিধা হৈছে। সেইকাৰণে ৰক্তটো মজুত ৰখাটো প্ৰয়োজনীয়। সেইকাৰণে আমি এটা ব্লাড ডনেশ্যন কেম্পৰ এৰেঞ্জ কৰিছোঁ। সেই ব্লাড ডনেশ্যন এৰেঞ্জত যেতিয়া আমাৰ ব্লাড মজুত থাকিব, তেতিয়া আমি যিকোনো ব্লাড গ্ৰুপ, যেনে আপোনালোকে জানে ব্লাড O পজিটিভ, O নেগেটিভ, A পজিটিভ, A নেগেটিভ, AB পজিটিভ, AB নেগেটিভ, B পজিটিভ, B নেগেটিভ, যিকোনো ব্লাড যদি আমি মজুত ৰাখিব পাৰোঁ, যিকোনো গৰ্ভৱতী মহিলাক আমি ইলেক্ট্ৰিকভাৱে সিজেৰিয়ান কৰিব পাৰিম। একচুৱেলি ব্লাড ডনেশ্যন কেম্প এটা মহৎ কাম। ব্লাড ডনেশ্যন কৰিব লাগে। ব্লাড ডনেশ্যন কৰাৰ কাৰণে কোনো ভয় কৰিব নালাগে। ব্লাড এজন সুস্বাস্থ্য অধিকাৰী যিকোনো মানুহে আপোনাৰ ব্লাড ডনেশ্যন কৰিব পাৰে। আমি জেনেৰেলি এজ এ চিকিৎসক হিচাপে 6 মাহৰ অন্তৰে ব্লাড ডনেশ্যন কৰিব পাৰে, কোনো ধৰণৰ অসুবিধা নহয়। গতিকে আমাৰ মানুহখিনিয়ে, আমাৰ সমাজৰ মানুহখিনিয়ে ভয় খায় যে ব্লাড ডনেশ্যন কৰিলে দুৰ্বল হৈ যাব,
বেমাৰ হ'ব বহুতে ভাবে, কিন্তু তেনেকুৱা কোনো ধৰণৰ কাৰণ নাই। ব্লাড ডনেশ্যন কৰা এটা মহৎ কাম আৰু ব্লাড ডনেশ্যন কৰিব পাৰে। আমি ষ্টুডেণ্ট লাইফত, আমি যেতিয়া ষ্টুডেণ্ট আছিলোঁ, মেডিকেল কলেজৰ ছাত্ৰ আছিলোঁ, তেতিয়া আমি 6 মান্থৰ মূৰে মূৰে আমি ব্লাড ডনেশ্যন কৰিছোঁ। গতিকে মই সকলোকে আগবাঢ়ি আহিবলৈ অনুৰোধ কৰিছোঁ যে ব্লাড ডনেশ্যন কৰাৰ কাৰণে আপোনালোকে একো ভয় নাখাব। ব্লাড ডনেশ্যন কৰা এটা স্বাস্থ্যৰ কাৰণেও ভাল। ব্লাড ডনেশ্যন কৰাটো স্বাস্থ্যৰ কাৰণেও উপকাৰিতা আছে। কেতিয়ামান ব্লাড ডনেশ্যন কৰাটো কোনো ক্ষতিকাৰক নহয়। আপোনালোকৰ মাধ্যমেদি মই আমাৰ যুৱচামক মই ক'ব বিচাৰিছোঁ, আপোনালোকে ব্লাড ডনেশ্যন কৰাৰ কাৰণে ভয় নাখাব। আপোনালোকে ব্লাড ডনেশ্যন কৰাৰ কাৰণে স্বাস্থ্যৰ কোনো ক্ষতি নহয়। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।